আমি তাৰ মানে ইয়াতে কলাইগাঁও আঞ্চলিক সমিতি অল আসাম বেংগলী ৰেষ্টুৰেণ্ট ফেডাৰেশ্যনৰ তৰফৰ পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ ৰবীন্দ্ৰ জয়ন্তী উদযাপন কৰিব ওলাইছোঁ। গতিকে ইতিমধ্যে আমাৰ দুদিনীয়া কাৰ্যসূচী মানে 9 মে আৰু 10 মে। গতিকে 9 মেৰ ৰাতিপুৱাৰ কাৰ্যসূচীৰ ভিতৰত প্ৰভাত ফেৰী ইতিমধ্যে আমাৰ হৈ গ'ল। তাৰপিছত ৰবীন্দ্ৰ জয়ন্তী পতাকা উত্তোলন এইটো হ'ল, সংগঠনৰ পতাকা উত্তোলন এইটো হৈছে। এতিয়া আমাৰ শ্বহীদ তৰ্পণ এইখিনিও হ'ল। তাৰপিছত আছে ৰবীন্দ্ৰনাথ ঠাকুৰৰ প্ৰতিকৃতি মাল্যাৰ্পণ এইখিনি হ'ব, আৰু তাৰপিছত পুষ্পাঞ্জলি অৰ্পণ আৰু সমবেত সংগীত। তাৰপিছত আছে বৃক্ষৰোপণ। বৃক্ষৰোপণৰ পিছত আমাৰ থাকিল খেল ধেমালি প্ৰতিযোগিতা, আৰু তাৰপিছত থাকিল ৰবীন্দ্ৰনাথ ঠাকুৰৰ ৰচিত কবিতা আবৃত্তি প্ৰতিযোগিতা। তাৰপিছত থাকিব স্থানীয় শিল্পীৰ দ্বাৰা ৰাবীন্দ্ৰিক অনুষ্ঠান, আৰু সন্ধিয়া 5 বজালৈকে থাকিব ৰবীন্দ্ৰ সংগীত প্ৰতিযোগিতা। তাৰপিছত থাকিব বন্তি প্ৰজ্বলন আৰু সমবেত সংগীত পৰিৱেশন। তাৰপিছত ৰবীন্দ্ৰ নৃত্য প্ৰতিযোগিতা। এই কাৰ্যসূচীৰ দ্বাৰা সমগ্ৰ অসমক কি মেছেজ দিব বিচাৰিছে? জৰিয়তে আমি ঐক্য, শান্তি আৰু ভ্ৰাতৃত্ববোধৰ যাতে ধাৰণা মানুহৰ মনত আহে, তাৰে এটা প্ৰচেষ্টা চলাইছোঁ। আৰু আমাৰ এই ৰবীন্দ্ৰ জয়ন্তী উদযাপন সদৌ অসম বঙালী ছাত্ৰ ফেডাৰেশ্যনৰ অন্তৰ্গত সকলো ঠাইতে হৈছে। ঠিক তেনেকৈ আমিও কলেজত এনেকৈ আমি এটা উদযাপন কৰাৰ ব্যৱস্থা এটা হাতত। আমাৰ মুখ্য অতিথি হ'ল আমাৰ সাংসদ দিলীপ শইকীয়া, মঙলদৈ ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ তেওঁ, আৰু BTCৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো ডাঙৰীয়া। আপোনালোকৰ সন্ধিয়াৰ বিশেষ আকৰ্ষণ হ'ল ত্ৰিপুৰাৰ পৰা মেঘবালিকা বুলি এটা মহিলা বেণ্ড আছে, যিটো সম্ভৱতঃ কলেজত আৰু আগে পিছে তেনেকৈ মহিলা বেণ্ড অহা নাই। এয়া হয়তো প্ৰথম কলেজত মহিলা বেণ্ড আহি আছে। সেয়া আমাৰ এটা বৈশিষ্ট্য। সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ হ'ব মেঘবালিকা। ৰবীন্দ্ৰ জয়ন্তী উদযাপন কমিটিৰ সম্পাদক হিচাপে যি মুখ্যমন্ত্ৰীৰ টুইট কৰিছে আৰু দেশৰ যি পৰিস্থিতি, এই পৰিস্থিতি সাপেক্ষে আমাৰ যি দুদিনীয়া অনুষ্ঠান আছিলে, সেই অনুষ্ঠান আমি আজিয়ে সমাপ্ত কৰিম। সেইবাবে আমি সকলো ৰাইজক আজি আমাৰ অনুষ্ঠানটোত আহি সাফল্যমণ্ডিত কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ।